মৰমৰ শিক্ষাৰ্থীসকল, পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আমি এটা নতুন বিষয় আলোচনা কৰিম আৰু সেই বিষয়টো হ'ল দেৱকান্ত বৰুৱাৰ দ্বাৰা বিৰচিত লাচিন ফুকন কবিতাটি। শিক্ষাৰ্থীসকল, তোমালোকে ভিডিঅ'বোৰ শেষলৈকে চাই থাকিবা আৰু বিষয়ৰ যথাৰ্থ জ্ঞান ল'বলৈ চেষ্টা কৰিবা। তেন্তে আহা পলম নকৰাকৈ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। লাচিত ফুকন কবিতাটিৰ মূল বিষয়বস্তু আলোচনা কৰাৰ আগতে ইয়াৰ লেখক দেৱকান্ত বৰুৱা সম্পৰ্কে কিছু কথা জানি লওঁ। যে আধুনিক অসমীয়া কবিতাৰ দুমোজাৰ কবি বুলি তথা দুৱাৰ মুকলি কৰোঁতা বুলি খ্যাত দেৱকান্ত বৰুৱাৰ জন্ম হৈছিল 1914 চনৰ নগাঁৱত। বৰুৱাই শিক্ষা নগাঁও আৰু কাশী বিশ্ববিদ্যালয়তে কৰিছিল। দেৱকান্ত বৰুৱাৰ কবিতাৰ সমষ্টি সাগৰ দেখিছা 1948 চনতে স্বাধীনতাৰ পিছত প্ৰকাশ হৈছিল যদিও সৰহভাগ কবিতাই দ্বিতীয় মহাযুদ্ধৰ আগতে ৰচনা কৰা হৈছিল। অৰ্থাৎ তেওঁৰ প্ৰায়বিলাক কবিতা দ্বিতীয় মহাযুদ্ধৰ আগত ৰচিত। দেৱকান্ত বৰুৱাৰ কবিতাৰ ভাৱ আৰু প্ৰকাশভংগী আন কবিৰ পৰা সম্পূৰ্ণ স্বতন্ত্ৰ আছিলে। তেওঁৰ কবিতাত মানুহৰ বীৰ্য আৰু নিয়তিৰ জয় ধ্বনিত হোৱা দেখা যায়। জীৱনৰ নশ্বৰতা, অসহায়তা আৰু সঘন সংগ্ৰামৰ কলাডাৱৰ ভেদ কৰি প্ৰেমৰ যি এটি ক্ষণিক প্ৰভাৱ উজ্বলাই তোলে তাকেই স্থায়ী কৰাৰ প্ৰয়াস দেৱকান্ত বৰুৱাৰ কবিতাবোৰত দেখা যায়। আন কথাত মানৱীয় প্ৰেমৰ গৌৰৱ ঘোষণা তেওঁৰ কবিতাৰ মূল সুৰ আছিল বুলি ক'ব পাৰি। এই প্ৰেম দেখা পাইছে দেৱদাসী আৰু বিষকন্যাৰ, প্ৰিয়তমাৰ খন্তেকীয়া একান্ত সান্নিধ্যত। জোনাকীৰ আলোচনীৰ পাতত আৰম্ভ হোৱা অসমীয়া ৰোমান্টিক কাব্যধাৰাই দেৱকান্ত বৰুৱাৰ হাততেই ভাৱগণ বিস্তৃতি আৰু পৰিসৰ লাভ কৰে বুলি কোৱা হয়। অসমীয়া কবিতাত পোন প্ৰথমবাৰৰ বাবে দেৱকান্ত বৰুৱাই সাৰ্থকভাৱে দৈনন্দিন জীৱনৰ কথিত ভাষাৰ ৰূপ প্ৰয়োগ কৰিছিল। অসমীয়া ভাষাত পোন প্ৰথমবাৰৰ বাবে আমাৰ দেৱকান্ত বৰুৱাই কথিত ভাষাৰ প্ৰয়োগ কৰে। তদুপৰি ইংৰাজ কবি ৰবাৰ্ট ব্ৰাউনিঙৰ নাটকীয় চকুটুক্তিৰ শৈলী কবিতাত প্ৰয়োগ কৰি তেওঁ অসমীয়া কবিতাক নতুন পথৰ সন্ধান দিয়ে। ইয়াৰ উপৰিও ইংৰাজ কবি ৰবাৰ্ট ব্ৰাউনিঙৰ যি নাটকীয় চকুটুক্তি আছিল সেই চকুটুক্তিক কবিতাত প্ৰয়োগ কৰি তেওঁ অসমীয়া কবিতাৰ এক নতুন ধাৰা, নতুন দিশৰ সন্ধান, নতুন পথৰ সন্ধান দিবলৈ চেষ্টা কৰিছিল। ৰোমান্টিক যুগৰ শেষ আৰু আধুনিক যুগৰ দুৱাৰদলি কবি বাবেই দেৱকান্ত বৰুৱাক দুমোজাৰ কবি বুলি কোৱা হৈছিল। আমাৰ ৰোমান্টিক যুগৰ শেষৰ কবি, যুগৰ শেষ আৰু আধুনিক যুগৰ দুৱাৰদলিৰ কবি হিচাপে আমাৰ দেৱকান্তক দুমোজাৰ কবি বুলি জনা যায়। তেওঁৰ আমি দুৱাৰ মুকলি কৰোঁ কবিতাতেই প্ৰথম আধুনিকতাৰ প্ৰতিধ্বনিত শুনা যায়। আৰু তেওঁৰ দুৱাৰ মুকলি কৰোঁ যিখন কবিতা আছিলে সেই কবিতাতেই আধুনিকতাৰ যিটো বীজ সেই বীজটো ৰোপিত হৈছে। কবি হোৱাৰ উপৰিও দেৱকান্ত বৰুৱা আছিল এজন সফল সমাজবিদ, ৰাজনীতিবিদ। অসম বিধানসভা আৰু ভাৰতৰ লোকসভালৈ নিৰ্বাচিত হৈ তেওঁ মন্ত্ৰীত্বও লাভ কৰিছিলে আৰু 1996 চনত তেওঁ মৃত্যু হয়। তোমালোকৰ পাঠত উল্লেখিত যিটো লাচিত ফুকন কবিতাটো এটি বীৰত্বব্যঞ্জক দেশপ্ৰেমমূলক কবিতা আছিল। এতিয়া আহোঁ পাঠটো নিৰ্বাচন কৰাৰ উদ্দেশ্যনো কি সেই সম্পৰ্কে জানি লওঁ। যে অসমীয়া ৰোমান্টিক কবিতাৰ শেষৰজন শক্তিশালী কবি হিচাপে জনাজাত দেৱকান্ত বৰুৱাৰ এখনি সুকীয়া আসন আছে অসমীয়া
কাব্য সাহিত্যত। অসমীয়া ৰোমান্টিক কবিতাক কবি দেৱকান্ত বৰুৱাই এক নতুন আয়তন দি গৈছে। প্ৰেমৰ কবিতাৰ বাহিৰেও স্বদেশৰ গুণ গৰিমা, অতীতৰ কীৰ্তি কাহিনী সুঁৱৰি তেওঁ ৰচনা কৰা কবিৰ কেইটামান কবিতাও আছিল। মন কৰিবলগীয়া কথা যে এই কবিতাসমূহ অতীতৰ সোঁৱৰণৰ লগতে সেই সময়ৰ সমাজ জীৱনৰ দুখ লগা সামাজিক অৱস্থাও ব্যংগাত্মকভাৱে তেওঁ প্ৰকাশ কৰিছিল। কবি দেৱকান্ত বৰুৱাদেৱে স্বদেশৰ প্ৰতি থকা অনুৰাগ লাচিত বৰফুকন কবিতাটিৰ মাজেৰে প্ৰকাশিত হৈছিল। ছাত্ৰ ছাত্ৰীসকলক অৰ্থাৎ তোমালোকক স্বদেশপ্ৰেমমূলক কবিতাৰ সোৱাদ দিয়াৰ উদ্দেশ্যেই লাচিত ফুকন কবিতাটো তোমালোকৰ পাঠ্যপুথিত অন্তৰ্ভুক্ত কৰা হৈছে। মূলতঃ দেৱকান্ত বৰুৱা আছিলে ৰোমান্টিক আৰু আধুনিক কবিৰ দুৱাৰ মুকলি কৰোঁতা, আৰু সেই দুৱাৰ মুকলি কৰোঁতা দেৱকান্ত বৰুৱাই তেওঁৰ বিভিন্ন ভাৱৰ সমাৱেশেৰে কবিতাসমূহ ৰচনা কৰাৰ উপৰিও স্বদেশ প্ৰেমমূলক কেতবোৰ কবিতাও ৰচনা কৰিছিলে, আৰু সেই স্বদেশ প্ৰেমমূলক কবিতাৰ সোৱাদ দিয়াৰ উদ্দেশ্যেই তোমালোকৰ পাঠ্যক্ৰমত এই কবিতাটো অন্তৰ্ভুক্ত কৰা হৈছে। এতিয়া কবিতাটোৰ মূল বিষয়বস্তু আলোচনা কৰাৰ আগতে ইয়াৰ কিছুমান কঠিন চোৱা। মাতুল মানে হ'ল মামা বা মোমাই, জয়শ্ৰী মানে হ'ল শত্ৰুক পৰাজয় কৰাৰ পৰা হোৱা সৌভাগ্য বা মান, দুৰ্মদ হ'ল অতি পৰাক্ৰমী, সঞ্জৰ হ'ল তৰোৱাল, নবী মানে ঈশ্বৰৰ বাণী বহন কৰি আনোতা বা মহাপুৰুষ, নকল নবিচ হ'ল আৰ্হি চাই কাকত আদি লেখা কেৰাণী, মকফাইট হ'ল ব্যংগযুদ্ধ, টলমল হ'ল ইফাল সিফাল কৰা বা অস্থিৰ দীপ্তি, ভৰি হ'ল এতোলা পৰিমাণ সোণৰূপ আদিৰ জোখৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা, ভৰি সোণৰূপ আদি জোখৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। থিৰ হ'ল স্থিৰ, ধীৰ বা স্থিতি বা অৱস্থান, কুঙা হ'ল হাত ভৰি লৰাই ফুৰিব নোৱাৰা, আবকাৰী হ'ল আবকাৰী বা মদ বা ৰাগিয়াল বস্তু সম্পৰ্কীয়, গ্লানি মানে অপযশ, বদনাম, কলংক, চানি মানে হ'ল বিয়পি পৰা, লোকেল বৰ্ড চহৰৰ প্ৰশাসনৰ বাবে গঠন কৰা স্থানীয় প্ৰশাসনীয় গোট, চিভিল পিনাল কৰ্ড হ'ল দেৱানী দণ্ডবিধি আইন। লাচিত ফুকন কবিতাটোত লাচিত বৰফুকনৰ বীৰত্ব আৰু দেশ ৰক্ষাৰ কাহিনীৰ লগতে ইব্ৰাহিমৰ ত্যাগৰ কাহিনীৰ কথা উল্লেখ আছে। গতিকে কবিতাটোৰ পুংখানুপুংখ বিৱৰণ দিয়াৰ আগতে লাচিত বৰফুকনৰ বীৰত্বৰ কাহিনী আৰু ইব্ৰাহিমৰ ত্যাগৰ কাহিনীৰ কথা জানি লওঁ। যে লাচিত বৰফুকনৰ বীৰত্বৰ কথা তোমালোকে ক্লাছ 8-9তো পাই আহিছা। যে লাচিত বৰফুকন আছিল অসমৰ আহোম সাম্ৰাজ্যৰ সেনাধিপতি। 1671 চনতে তেখেতে অসমীয়া সেনাৰ দ্বাৰা বিশাল মোগল সৈন্যবাহিনী পৰাজয় কৰি অসমৰ পৰা আঁতৰাই পঠিয়াইছিল। শৰাইঘাটৰ যুদ্ধৰ শেষৰ ফালে মোগল বিৰাট সৈন্য বাহিনীৰ আগতে আহোম সৈন্যৰ হাৰ মানিবলগীয়া অৱস্থাত আছিলে। তেনে সময়তে লাচিতৰ অতিপাত জ্বৰ আছিলে। তথাপিও সেই নৰীয়া গাৰে এখন নৌকাত উঠি মোগলৰ বিৰুদ্ধে যুঁজ দিবলৈ আগবাঢ়ি আহিছিল আৰু অসমীয়া সৈন্যবাহিনীক উদ্দেশ্য কৰি এনেদৰে কৈছিলে, অসমীয়া ৰনুৱাসকল, মই যুঁজিহে মৰিম, নাইবা মোক বঙালে ধৰি লৈ যাওঁ, তোমালোকে সুখেৰে ঘৰলৈ যোৱা। এই কথাষাৰে অসমীয়াক উৎসাহিত কৰিলে আৰু অৱশেষত মোগলক পৰাজয় কৰিবলৈ সক্ষম হ'ল। এনেদৰেই আৰু লাচিত বৰফুকনে কৰ্তব্যৰ প্ৰতি অৱহেলা কৰাৰ তেওঁৰ নিজৰ মোমায়েকক তৰোৱালেৰে
শিৰচ্ছেদ কৰাটো কুণ্ঠবোধ কৰা নাছিলে। ইয়াতে তেওঁৰ দেশপ্ৰেম তথা দেশৰ প্ৰতি যি প্ৰেম আৰু বীৰত্ব প্ৰকাশ পাইছিল। ইয়াৰ পিছত আহোঁ ইব্ৰাহিমৰ ত্যাগৰ কাহিনীলৈ। ইব্ৰাহিমৰ ত্যাগৰ কাহিনীটো কি আছিলে? ইব্ৰাহিম আছিল আল্লাহৰ প্ৰিয় ভক্ত তথা নবী। ইব্ৰাহিমৰ ত্যাগৰ কাহিনীৰ পৰাই মুছলমান সম্প্ৰদায়ত ঈদ উল জুহাৰত, অৰ্থাৎ যিটো নেকি আমি কুৰবানী ঈদ বুলি কওঁ, সেই ঈদ উল জুহাৰত কুৰবানী তথা বলি দিয়াৰ প্ৰথাটো আহিছে। সেই হিচাপত কাহিনীটো আছিল এনেধৰণৰ যে এদিনাখন ঈশ্বৰে তথা আল্লাহে সপোনত দিয়া নিৰ্দেশ মৰ্মে ইব্ৰাহিমে তেওঁৰ মৰমৰ পুত্ৰ ইছমাইলক কুৰবানী বা বলি দিবলৈ সন্মত হৈছিল। যিহেতু তেওঁ আল্লাহৰ প্ৰিয় ভক্ত আছিল, সেয়ে আল্লাহৰ আজ্ঞা পালন নকৰাৰ কোনো প্ৰশ্নই নুঠে। অৱশ্যে আল্লাহে দিয়া নিৰ্দেশটো আচলতে ইব্ৰাহিমৰ ত্যাগৰ পৰীক্ষাহে আছিল। সেই মৰ্মে পিছদিনাখন ইব্ৰাহিমে তেওঁৰ পুত্ৰ ইছমাইলক নতুন কাপোৰ পিন্ধাই কুৰবানীৰ মাঠলৈ, অৰ্থাৎ কুৰবানীৰ থলীলৈ কান্দি কান্দি লৈ যায়। দেউতাক কান্দি থকা অৱস্থাত দেখি ইছমাইলে তেওঁ কাৰণটো সোধাত ইব্ৰাহিমে সকলো কথা বিৱৰি ক'লে। কিন্তু ইছমাইলে তেওঁ দেউতাকক সাহস দি ক'লে যে আব্বা, যিহেতু আল্লাহে হুকুম কৰিছে, গতিকে আপুনি নাকান্দিব। আৰু এটা কথা, আপুনি মোক বলি দিয়াৰ সময়ত আপোনাৰ আৰু মোৰ চকুত কলা কাপোৰ বান্ধি ল'ব, যাতে আল্লাহৰ আজ্ঞাত কোনো বাধা নপৰে। উপায়বিহীন হৈ ইব্ৰাহিমে নিজৰ লগতে ইছমাইলৰ চকুত কলা কাপোৰেৰে বান্ধি বলিৰ কাৰণে সাজু হ'ল। আৰু তেনেক্ষণতে আল্লাহে কুৰবানীৰ থলীলৈ এটি ভেড়া, আমাৰ ভাষাত যিটো নেকি দুম্বা বুলি কোৱা হয়, সেই ভেড়াক দি দিলে আৰু ইছমাইলৰ ৰক্ষা পৰিল। এনেদৰেই আল্লাহে ইব্ৰাহিমৰ ত্যাগৰ পৰীক্ষাটো কৰিছিল, যিটো নেকি মহাভাৰতৰ মহাবীৰ কৰ্ণৰো তেনেদৰে ত্যাগৰ কাহিনীটো দেখিবলৈ পোৱা যায়। এইটোৱে আছিলে লাচিত বৰফুকন আৰু ইব্ৰাহিমৰ বীৰত্ব আৰু ত্যাগৰ কাহিনী। এতিয়া আহোঁ কবিতাটিৰ মূল বিষয়বস্তু আলোচনা কৰোঁ। চোৱা, লাচিত ফুকন মোৰ স্বদেশৰ বীৰ, দেশৰ কাৰণে তাহানি এদিন যাচিলা নিজৰ শিৰ, দেশৰ কাৰণে মুক্তিৰ হকে অন্যায় ৰোধি বীৰ, নৰ শোণিতেৰে কৰিলা আৰতি দেশৰ জয়শ্ৰী, দেশৰ কাৰণে শুনিলা এদিন মৃত্যুৰ আহ্বান, জাতিৰ বুকুত জ্বলাই তুলিলা দুৰ্মদ যৌৱন। অৰ্থাৎ প্ৰথম স্তৱকতেই কবিয়ে লাচিত বৰফুকনৰ শৰাইঘাটৰ যিটো যুদ্ধ আছিলে আৰু সেই যুদ্ধত তেওঁ নিজৰ বীৰত্ব আৰু স্বদেশ প্ৰেমৰ পৰিচয় কথা ইয়াত উল্লেখ কৰিছে যে আহোম সেনাধিপতি বীৰ লাচিতৰ সাহস দেশপ্ৰেমৰ কাহিনী সৰ্বজন বিদিত। দেশৰ স্বাধীনতা অক্ষুণ্ণ ৰখাৰ কাৰণে নিজৰ মোমায়েকক তৰোৱালেৰে শিৰচ্ছেদ কৰাটো তেওঁ কুণ্ঠবোধ কৰা নাছিলে, আৰু যাৰ কাৰণে লাচিতৰ নাম অসমৰ বুৰঞ্জীত সোণালী আখৰেৰে লিখা হৈছিল। কবিতাটিত কবিয়ে লাচিতৰ এই দুৰ্মদ বীৰত্বৰ কথা সুঁৱৰি দেশৰ কাৰণে দহৰ কাৰণে মৃত্যুৰ আহ্বান শুনি জাতিৰ বুকুত দুৰ্মদ যৌৱন জগাই তোলাৰ কথা স্মৰণ কৰিছিল। ইয়াৰ পিছৰ স্তৱকটোত চোৱা, পচুৱা বিনাই যায় তাৰ আৰে আৰে কৰুণ সুৰেৰে কোনে যেন কয় হায় এ সি বিৰাট গড়, যি ঠাই এদিন বলিশাল হ'ল অপৰাধী মাতুলৰ, শুনিছো বন্ধু ইব্ৰাহিমৰ কাহিনীৰ বীৰত্বৰ, দেৱতাৰ হকে পুত্ৰ বুকুত সানিছিল সঞ্জৰ। সেইদৰে লাচিতৰ বীৰত্বৰ দৰে দেশপ্ৰেমৰ পৰিচয় দিয়াৰ লগতে ইব্ৰাহিমৰ কাহিনীৰ কথাও কবিয়ে উল্লেখ কৰিছে যে ইব্ৰাহিমে কেনেকৈ
ঈশ্বৰৰ তথা ভগৱানৰ আদেশ মৰ্মে তেওঁৰ নিজৰ পুত্ৰৰ বুকুটো খঞ্জৰ অৰ্থাৎ তৰোৱাল খঞ্জৰ তথা বলি দিবলৈ কুণ্ঠবোধ কৰা নাছিলে। ইয়াৰ পিছত চোৱা, সিদিনা আহিল দেৱদূত নামি দূৰ সৰগৰ পৰা, পুত্ৰহন্তৰ নামেৰে আজিও গৌৰৱময়ী ধৰা। হে অসমৰ ত্যাগৰ মূৰ্তি, মাতুল ঘাতক নবী, তোমাৰ আৰতি কৰিলে সিদিনা অসম ভাগ্য ৰবি। এনেকৈয়ে ইব্ৰাহিমৰ বীৰত্বৰ লগতে লাচিত বৰফুকনৰ যি মহত্ব আছিলে, সেই মহত্বৰ কাৰণে আজিও অসমীয়াই তেওঁলোকৰ মহত্ব তথা বীৰত্বৰ কথাই সোঁৱৰিছে আৰু সেই মহৎ কাৰ্যই আজি অসমৰ ভাগ্যৰবি উজ্বলাই ৰাখিছে। ইয়াৰ পিছত চোৱা, দেশৰ বাতৰি শুনিবানে বীৰ, প্ৰশ্নবোধক চিন দিয়া হৈছে। নিদিও তোমাক ফাঁকি, তোমাৰ অসম নাই আজি, জকাটোহে তাৰ বাকী। লুইতৰ এই বিশাল পাৰত নাই আৰু অসমীয়া, মৰি সজি ঢুকাল সকলো, চিনচাব নাইকিয়া। লাচিতৰ বীৰত্ব আৰু ইব্ৰাহিমৰ ত্যাগৰ কাহিনীৰ স্মৰণৰ প্ৰসংগতেই কবিয়ে সমসাময়িক অসমৰ অৱক্ষয়ৰ ছবি এখন দাঙি ধৰিছে আৰু কৈছে যে এতিয়াৰ লুইতৰ বিশাল পাৰত যেন আজিৰ অসমৰ জকাটোহে মাত্ৰ বাকী আছে। কেৱল অসমীয়াৰ সেই স্কেলটোহে অৰ্থাৎ জকাটোহেই যে বাকী আছে, বাকী কোনো চিনচাব নোহোৱা হৈ গ'ল। অসমৰ গৌৰৱ, অসমীয়াৰ অস্তিত্ব যেন দিনক দিনে নাইকিয়া হৈ যাবলৈ ধৰিছে। অসমৰ এই কাম্যভূমিত চৰিছে গাধৰ পাল, বোজা বৈ বৈ পৰিল কঁকাল পিঠিৰ ছিগিল ছাল। তেওঁতো অকণো কাণসাৰ নাই, কত যে ৰঙেৰে চৰে, এমুঠি দাতাৰ কাৰণে সকলো প্ৰভুৰ পিছে লৰে। প্ৰভুৰ কাষত কামৰ মূল্য, চৰ ভুকু কিল পায়, তাতো যে সবেও পায় আনন্দ, নিৰূপায় হাই সময়ৰ সুত, সিংহৰ হল সন্তান গাধ, অদ্ভুত। অৰ্থাৎ কবিয়ে এতিয়াৰ অসমৰ যিখন ৰম্যভূমি আছিলে, সেই ৰম্যভূমিত এতিয়া গাধৰ পালে চৰি আছে বুলি উল্লেখ কৰিছে আৰু লোকৰ বোজা, সেই গাধৰ পালে লোকৰ বোজা বহন কৰি কৰি নিজৰ কঁকাল ভাঙিল আৰু ছাল ছিগিবলৈ ধৰিলে। তথাপিও সিহঁতে সেই দাস্যভাৱৰ তথা দাসত্ব পথাৰ পৰাতে যেন সিহঁত মুক্ত হ'ব পৰা নাই। কবিয়ে আক্ষেপেৰে ক্ষোভেৰে সেই কথাবোৰ প্ৰকাশ কৰিছে। নিজস্ব বৈশিষ্ট্য স্বকীয়তা সকলো বাদ দি নকল নবিচ হৈ দেশৰ মুক্তিৰ কাৰণে যি অদ্ভুত আয়োজন চলাইছে, সেই আয়োজন দেখি শুনি দেশ জননীয়ে শুকতি বিনাবলৈ ধৰিছে। আৰু কবিয়ে উল্লেখ কৰিছে, এতিয়াৰ সিংহৰ সন্তান হ'ল গাধ, সিহঁতৰ যেন নিজৰ ব্যক্তিত্ব অস্তিত্ব সকলো হেৰুৱাই পেলালে আৰু কেৱল ভোগবাদীৰ পিছে পিছে দৌৰি সিহঁতৰ চৰ ভোগ কিল খায়ো তথাপিও সিহঁতৰ তলতীয়া হৈ থাকিবলৈ লৈছে। সিহঁতৰ যেন সকলোবিলাক নিঃশেষ হৈ গৈছে। সেই কবিয়ে আজিৰ অসমৰ কাম্যভূমিত কেৱল গাধৰ পালহে দেখিবলৈ পাইছে। আজিৰ ভিডিঅ'টোত ইমানেই। পৰৱৰ্তী ভিডিঅ'টোত পিছৰ স্তৱকখিনিৰ পুংখানুপুংখ বিৱৰণ তথা আলোচনা আগবঢ়াম। আজিলৈ ইমানতে, ধন্যবাদ।